কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি অকল এটা পাৰ্টি নহয়, এইটো এটা মিছন। এতিয়া মই 92ত বুজি উঠিছিলোঁ বিজেপি কি, মই 92ত জইন কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত বেলেগে জইন কৰিছিলে, তাৰ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এনেকুৱাকৈ আমি যিমানে বুজি থাকিম সিমানেই ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যা বৃদ্ধি হ'ব। আৰু আমাৰ আশা আছে, পূৰ্বতে আমাৰ 4 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যই সভাপতি থকাৰ সময়ত 22 লাখ সদস্য হৈছিলে, মই সভাপতি থকাৰ সময়ত 42 লাখ হৈছিলে। আমি আগন্তুক দিনত আশা ৰাখিছোঁ যে আমাৰ 56 লাখ আমাৰ সদস্য যেতিয়া আমি কৰিব পাৰোঁ, কাৰণ কিয় 56 লাখ আমাৰ পৰিয়াল আছে। গতিকে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ এটা মিছন, গতিকে আমি সকলোকে আদৰণি জনাইছোঁ। সকলোৱে সমৰ্পিত মনোভাৱেৰে দেশৰ কাম কৰিব, কাৰো লগত চৰ্তৰ আধাৰত কাৰো লগত জইন কৰোৱা নাই। গৌৰৱ গগৈ কৈছে যে অকলে হ'লেও কিবা লাভ হ'ব নেকি? লাভ লছ নাই, তেওঁটো আইডিঅলজিকেল কথা এইটো। আমাৰ যেনেকুৱা আইডিঅলজিকেল কথা আছে, তেওঁতো নিশ্চয় আইডিঅলজিকেল কথা আছে। গতিকে তেওঁ ছাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে কি কৰে, তেওঁলোকৰ কথা সেইটো। আমাৰ ছাৰ্ভাইভেল মানে হৈছে কি, আমি যিহেতু কোনো ধৰণৰ আমি শাসনৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, আমি ৰাইজক সেৱা কৰাৰ কাৰণে। কংগ্ৰেছে হৈছে কি, শাসনৰ কাৰণে তেওঁলোকক ক্ষমতা লাগে, আমাক লাগে সেৱা কৰাৰ কাৰণে। কিন্তু আমাৰ আইডিঅলজি সেইটো, তেওঁলোকৰ আইডিঅলজি হৈছে কি যে ক্ষমতাৰ কাৰণে মানে তেওঁলোকৰ শাসন। ছাৰ ভূপেন বৰাই আজি কিবা হেল্পলাইন এটা আজি তেখেতে কমিটি গঠন কৰিব। তেওঁলোকে দলীয়ভাৱে এইবোৰতো কৰিবই, স্বাভাৱিক। সেইবোৰ যদি নকৰে দলনো কি হ'ল? এইবোৰতো আমিতো এইবোৰ কৰিহে কেতিয়া আমাৰ এটা ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে আমি কাম কৰি আছোঁ। পৃষ্ঠা প্ৰমুখ আছে, বুথ আমাৰ সমিতি আছে, পৃষ্ঠা প্ৰমুখ আছে। প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে একোজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি। প্ৰতিটো পৃষ্ঠাত আমাৰ যি 27টা বা 30টা ভোট আছে, তাৰে বিপৰীতে এজনকৈ চোৱা চিতা দায়িত্ব আছে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ হৃদয়ত আছে, আৰু তেওঁলোকে পদূলিতে আছে। তাহানিও পদূলিতে আছিলে, পদূলি চৰকাৰ নে পদূলিত কিবা আছিলে নহয়, তেওঁলোকে পদূলিতে থাকিব, আমি হৃদয়ত গৈ থাকিম। লোকসভা নিৰ্বাচনত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।